হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। এইফালে ব্লগটো ষ্টাৰ্ট কৰিছোঁ এইফালে ৰাতিপুৱাৰ পৰাই দেই। এয়া গা মূৰ ধুই আজৰি পিজৰি হৈছোঁ আৰু এয়া বাপতি সাহোন ৰঙালী বিহু বুলি ক'লে আৰু কি লাগে ন। এইফালে ধুনীয়াকৈ কপৌ ফুল আৰু গৰু গা ধোৱা, এইটো আমাৰ নিয়ম ন, পৰম্পৰাগত নিয়ম। এইখিনিতো আমি কৰি দেখাবই লাগিব ভৱিষ্যত প্ৰজন্মক। তাকে এইফালে ধুনীয়াকৈ গছত কপৌ ফুল ওলমি আছে। তাৰ পাছতে এইফালে চাক বনাই লৈ এয়া পূৰা ধুনীয়াকৈ মাখিয়তীয়ে গৰু গা ধোৱাৰ বাবে সকলো ৰেডি কৰা হৈছে। মাহ হালধিয়ে এয়া গা ধোৱা হৈ গ'ল ৰাতিপুৱা পৰ্ব। তাৰ পাছতে আৰু মেইন বস্তুটো হৈছে এইফালে আমলৰি টোপ নহ'লেতো নহ'ব ন। এইফালে পইতা ভাতৰ লগত ৰহিহাজ এবাতি এয়া সকলোখিনি ঠিক ঠাক কৰা হৈ গ'ল। আৰু আমাৰ দুইজনৰ ফালৰ পৰা মোৰ পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াৰ পৰা শুভকামনা জ্ঞাপন কৰিলোঁ। তাৰ পাছতে এইফালে আমি বিহু বুলি এইফালে ৰাতিপুৱাৰ আহাৰ হৈ গ'ল বাৰু, জা জলপানো খোৱা হ'ল এইফালে। তাৰ পাছতে এতিয়া ধুনীয়াকৈ ডাঙৰক সেৱা সৎকাৰ কৰি পানি তাৰ পাছতে এতিয়া ধুনীয়াকৈ বিহু বুলি মানে এয়া আৰু পিঠা পনা আপোনালোকে কি বনালে। এইফালে মই সৰু সুৰাকৈ পিঠা পনা অলপ বনালোঁ বাৰু, বৰ বেছি পাহৰিলেও মানে বিহু বনা নাই। তাৰপিছতে সেইটো কাৰণে আৰু বিহু বুলি ক'লে এইফালে প্ৰথম নিমকি কেইটাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইফালে নিমকি কেইটা লাগি বাৰু। তাৰপিছতে এইফালে নিমকি চিমকি বনাই হ'ল। বনোৱাৰ পাছতে এইফালে বেকাৰী কেইটামানো বনালোঁ। তাৰ পাছতে এয়া বেকাৰীও বনালোঁ আৰু বেকাৰী মানে চব ষ্টাইলৰ চেপ দিছোঁ বাৰু দেই। তাৰপাছতে এইফালে লগতে নাৰিকলৰ তিলপিঠা কেইটামানো বনালোঁ। তাৰ পাছতে পকা মিঠৈও কেইটামান বনালোঁ। আৰু বিহু বুলি ক'লেতো তেলপিঠাও লাগিব ন, সেইটো কাৰণে তেলপিঠাটো বাৰু লগে লগে গৰম কৰিয়ে বনায়। এতিয়া আলহী অতিথি আহিলে নাইবা ঘৰত খাওঁ বুলি ক'লে পটককৈ গৰমে গৰমে বনাই খোৱা হয়। সেইবাবে এইখিনি মানে যিখিনি বস্তু মানে বেয়া নহয় সেইখিনিকে এতিয়া বনাই ৰখা হ'ল। তাৰপিছত এইফালে বনাই মেলি গধূলি সময়ত এয়া জাগ দিয়া হৈ গ'ল। এইফালে পূৰা ধুনীয়াকৈ জাগ দি দিছোঁ। গধূলি সময়ত পদূলিত ধুনীয়াকৈ জাগ দি মেলি আৰু জেতুকা নল'লে জানো হ'ব, বিহু বুলি কাক কয় ন। এয়া ধুনীয়াকৈ মই ৰাতিলৈ জেতুকাও লগাই ল'লোঁ। আৰু এয়া ৰাতিপুৱালৈ সকলো একদম জেতুকা কি ধুনীয়াকৈ নখটো লাগিছে। এয়া হাততো পূৰা ধুনীয়াকৈ ৰং বিৰং কৰি আৰু এয়া এই বছৰ বিহুটো মানে ধুনীয়াকৈ আদৰিছোঁ আৰু এয়া আৰু আমাৰ ব্লগটো নেক্সট এটা ব্লগ লৈ জল্দি আহি আছোঁ, চাই থাকিব। আৰু বিহু বুলি ক'লে ফটো নমৰাকৈ কেনেকৈ থাকোঁ দুইজনে ন, সেইটো কাৰণে পূৰা ধুনীয়াকৈ দুইজনে ফটো মাৰি ল'লোঁ। এয়া আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাব। আৰু নেক্সট ভিডিঅ' এটা লৈ আহি আছোঁ, জল্দি চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে। আমাৰ দুইজনৰ ফটো মৰা ষ্টাইলেই সুকীয়া দেই, আৰু ফটোবোৰ দেখি নাহাঁহিব কিন্তু। এইফালে পূৰা ধুনীয়াকৈ মানে পূৰা খঙত ৰঙত সকলোতে আমি ফটো মাৰোঁ, মানে যেনেকৈ যিদৰে মন যায় তেনেদৰেই মাৰোঁ। আৰু আজি ব্লগটো ইমানেই, নেক্সট এটা ব্লগ লৈ জল্দি আহিছোঁ, চাই থাকিব।